প্ৰকৃতিয়ে আমাক প্ৰাণ দিছে, প্ৰকৃতিয়ে আমাক জ্ঞান দিছে, আমি প্ৰকৃতিক কি দিছো। নমস্কাৰ, মই অজয় শৰ্মা, সকলোকে স্বাগতম জনাইছো স্মাৰ্ট প্ৰেপছলৈ। আৰু আজি আমি ডিসকাস কৰিম এনেকুৱা এটা বিষয়, যিটো বিষয় হয়তো আপোনালোকে নিউজত শুনি আছে। ইয়াৰ ওপৰত কিছুমান অমানৱীয় কিছুমান ঘটনা হৈ আছে, গতিকে আজি আমি ডিসকাস কৰিম আৰাৱলী হিলছৰ ওপৰত। আৰাৱলী হিলছৰ অৱস্থিতি, আৰাৱলী হিলছৰ সিগনিফিকেন্স বা আৰাৱলী হিলছত কেনেকুৱা ধৰণৰ প্ৰব্লেম আহি আছে, এই গোটেই বিষয়বস্তুখিনি আজি এই ক্লাছত ডিসকাস কৰিম। যেহেতু আৰাৱলী হিলছ বৰ্তমান সময়ত এটা বাৰ্নিং টপিক, গতিকে যিকোনো এক্সাম হওক বা আমি জেনেৰেল নলেজৰ কাৰণে আৰাৱলী হিলছৰ বিষয়ে জনাটো আটাইতকৈ ইম্পৰ্টেন্ট। ঠিক আছে, গতিকে আৰম্ভ কৰিবলৈ ওলাইছো আৰাৱলী হিলছৰ বিষয়ে। আৰাৱলী হিলছ, যেতিয়া আমি আৰাৱলী হিলছৰ অৱস্থিতিৰ কথা চাওঁ, তেতিয়া আমি দেখা পাওঁ যে আৰাৱলী হিলছ হৈছে ইণ্ডিয়াৰ ওল্ডেষ্ট ফল্ট মাউণ্টেইন চিষ্টেম, যি টেকটনিক প্লেট কলিজনৰ ফলত সৃষ্টি হৈছিল। আৰু ইয়াৰ যদি বিস্তৃতিৰ কথা কওঁ, তেতিয়াহ'লে 670 পৰা 700 কিলোমিটাৰ দূৰত অৱস্থিত, নৰ্থ ইষ্টৰ পৰা আৰম্ভ কৰি সাউথ ইষ্ট ইণ্ডিয়ালৈকে ই বিয়পি আছে। আৰু ইয়াৰ আটাইতকৈ ডাঙৰ যিটো শৃংগ আছে, সেইটো হৈছে গুৰু শিখৰ 1722 মিটাৰ, যিটো মাউণ্ট আবু ৰিজনত ৰাজস্থানত আছে। এতিয়া যদি চাওঁ আৰাৱলী হিলছ কোন কোন ষ্টেটত আছে, তেতিয়াহ'লে আমি দেখা পাম যে আৰাৱলী হিলছ আছে হাৰিয়ানা, দিল্লী, ৰাজস্থান টু গুজৰাট। ওকে, ঠিক আছে। গতিকে এই গোটেই কেইখন ষ্টেট আপোনালোকে ইয়াত দেখা পাইছে, এই ষ্টেট কেইখনত কি হৈ আছে, আৰাৱলী হিলছ বিস্তৃত হৈ আছে। কথা হ'ল আৰাৱলী হিলছ আমাৰ কাৰণে ইম্পৰ্টেন্ট কিয়নো ভাৰতবৰ্ষৰ কাৰণে আৰাৱলী হিলছ ইমান ইম্পৰ্টেন্ট হয়, আৰু ইয়াৰ ওপৰত কি সমস্যা আহিছে, কোনে কি সমস্যাৰ সৃষ্টি কৰিছে, যাৰ কাৰণে আৰাৱলী হিলছ আজি ইমান বাৰ্নিং টপিক হৈ আছে। গতিকে আমি এই গোটেইখিনি বস্তুৰ ওপৰত আজি ডিসকাস কৰিম। ঠিক আছে, এতিয়া according to মন্টলজি means যেতিয়া আমি পাহাৰৰ ওপৰত সাইন্টিফিক স্টাডি কৰো, ঠিক আছে, তাক কোৱা হয়। গতিকে এই সাইন্টিফিক স্টাডিত আমি কি দেখা পাইছো, আৰাৱলী ৰেঞ্জ প্লেড ইম্পৰ্টেন্ট ৰোল ইন ডিফাইনিং দ্য শেপ অফ ইণ্ডিয়ান সাবকন্টিনেন্টাল এণ্ড ডিটাৰমাইনিং ইটস ক্লাইমেট। গতিকে আৰাৱলী হিলছে এটা ইম্পৰ্টেন্ট ৰোল মানে প্লে কৰে কিহত, যে আমাৰ ইণ্ডিয়াৰ যে সাবকন্টিনেন্টাল, ঠিক আছে, ইণ্ডিয়ান সাবকন্টিনেন্টালৰ যিটো শেপ, এই শেপৰ কাৰণেও বা ইণ্ডিয়াৰ যি ক্লাইমেট আছে, এই ক্লাইমেটৰ ওপৰতো এটা ইম্পৰ্টেন্ট ৰোল প্ৰদান কৰে কোনে, আৰাৱলী ৰেঞ্জে। লগতে আমাৰ যি ভাৰতবৰ্ষৰ প্ৰেসিডেন্ট হাউচ আছে বা ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি যি ভৱন আছে, এই ৰাষ্ট্ৰপতি ভৱন আছে ৰায়সীমা হিলছত, যি ৰায়সীমা হিলছ পাৰ্ট হয় আৰাৱলী হিলছৰ। ওকে, গতিকে এটা ইম্পৰ্টেন্ট তথ্য, কাৰণ ৰাষ্ট্ৰপতিৰ যি ভৱন আছে, সেই ৰাষ্ট্ৰপতি ভৱন ৰায়সীমা হিলছত অৱস্থিত, আৰু সেই ৰায়সীমা হিলছ আছে আমাৰ আৰাৱলী হিলছৰ এটা পাৰ্ট। ঠিক আছে, গতিকে সেই পাৰ্সপেক্টিভতো আৰাৱলী হিলছ আমাৰ কাৰণে ইম্পৰ্টেন্ট হয়। ইন 2018 চনৰ কথা, চেন্ট্ৰেল এম্পাৱাৰ্ড কমিটিৰ মতে লাষ্ট 50 ইয়াৰ্ছত, লাষ্ট 50 বছৰত 31টা আৰাৱলীৰ পাহাৰ, 128টাৰ ভিতৰত 31টা আৰাৱলী পাহাৰ ৰাজস্থানত নাইকিয়া হৈ গৈছে বুলি কোনে মন্তব্য প্ৰদান কৰে, চেন্ট্ৰেল এম্পাৱাৰ্ড কমিটিয়ে। গতিকে চেন্ট্ৰেল এম্পাৱাৰ্ড কমিটিয়ে এটা কথা কয় যে ৰাজস্থানত 128টা আৰাৱলী হিলছৰ ভিতৰত 31টা হিলছ লাহে লাহে কি হৈ যায়, নাইকিয়া হৈ যায়। এইটো ঘটনা আছিল 2018 চনৰ কথা। ঠিক আছে, আৰু ইয়াতে কি হৈছিল, প্ৰায় 25% এই যি আৰাৱলী হিলছৰ বা আৰাৱলী ৰেঞ্জৰ যি 25% আছিল, এই 25% নাইকিয়া কেৱল মাত্ৰ হিউমেন ইনএক্টিভিটিৰ কাৰণে হৈছে। ঠিক আছে, হিউমেনৰ যি মানুহৰ যি অমানৱীয় যিবিলাক কাৰ্য, সেই অমানৱীয় কাৰ্যৰ কাৰণে কি হৈছে, এই আৰাৱলী হিলছ লাহে লাহে নাইকিয়া হৈছে। অমানৱীয় কাৰ্য মানে এনেকুৱা হয়, ইয়াতে কিছুমান বিভিন্ন তথ্য পাওঁ, যেনেকে আমি কিছুমান ইণ্ডাষ্ট্ৰিৰ কথা ক'ব পাৰো, তাতে আৰবানাইজেশ্যন হৈছে, বহুতখিনি জংঘল কাটিছে, ঠিক আছে, মাটি খনন কৰিছে বা তাৰ পৰা বালি খনন কৰিছে। সো বিভিন্ন কামৰ কাৰণে কি হৈছে, প্ৰায় 25% যি আৰাৱলী হিলছ আছে, আৰাৱলী হিলছ তাৰ পৰা লাহে লাহে নাইকিয়া হৈছে 2018 চনৰ এই ৰিপৰ্টৰ মতে। ইয়াৰ উপৰিও আৰু এটা ৰিপৰ্ট আছে, ঠিক আছে, যিটো ৰিপৰ্টৰ লিডাৰশ্বিপ লৈছিল হাৰিয়ানাৰ
প্ৰিন্সিপাল সেক্ৰেটাৰী AK সিং ডাঙৰীয়া তেখেতে এটা ইয়াৰ লিডাৰশ্বিপ লৈছিল তেখেতে কৈছিল যে যেটো আৰাৱলী হিলছ আগতে আছিল বা আৰাৱলী হিলছৰ যি আগতে বিস্তৃতি আছিল সেই আৰাৱলী হিলছ লাহে লাহে আগৰ তুলনাত এতিয়া কি হৈ গৈছে নাইকিয়া হ'বলৈ ধৰিছে গতিকে এটো আসলতে আমাৰ কাৰণে এটা ডাঙৰ সমস্যা ঠিক আছে গতিকে যেহেতু এখিনি অফিচিয়েল তথ্য হয় অফিচিয়েল তথ্যই কৈছে যে কি আৰাৱলী হিলছ কেনেকৈ নাইকিয়া হৈছে কেনেকৈ মানুহে কিছুমান অমানৱীয় কাম কৰিছে যাৰ কাৰণে কি হৈছে আমাৰ প্ৰকৃতি লাহে লাহে ধ্বংস হ'বলৈ ধৰিছে এতিয়া আলোচনা কৰো যে আৰাৱলী হিলছ আমাৰ কাৰণে ইমান ইম্পৰ্টেন্ট কিয় হয় আৰাৱলী হিলছৰ যদি আমি সিগনিফিকেন্টৰ কথা কওঁ তেতিয়া সিগনিফিকেন্সৰ কথা কোৱা লগে লগে আমি ক'ব লাগিব যে যি আমাৰ সেন্ট্ৰেল এছিয়াৰ ফালৰ পৰা যি বতাহ বলে ঠাণ্ডা যি বতাহ বলে ঠিক আছে ওয়েস্ট সাইডৰ পৰা ওয়েস্টাৰলি কোল্ড উইন্ড যি বতাহ বলে ঠিক আছে সেই বতাহ এই আৰাৱলী হিলছে নৰ্থ ইণ্ডিয়াৰ ফালে আহিবলৈ নিদিয়ে বা তাক ৰখায় লগতে এটো কথা ক'ব লাগিব তোমালোকে যদি চোৱা ভালকে আৰাৱলী হিলছে কি কৰিছে আমাৰ যিখন থৰ মৰুভূমি আছে সেই থৰ মৰুভূমিৰ পৰা যিবিলাক গৰম বতাহ বা থৰ মৰুভূমিৰ পৰা যি ধূলিৰ বতাহ হয় সেই বতাহও যাতে নৰ্থ ইণ্ডিয়ালৈ আহিব নোৱাৰে তাতে বাধা হিচাপে কাম কৰিছে গতিকে এটা ইম্পৰ্টেন্ট কথা হয় আমাৰ কাৰণে ইম্পৰ্টেন্ট প্ৰকৃতিৰ আসলতে অৱদান হয় ঠিক আছে আৰু এই ইম্পৰ্টেন্ট প্ৰকৃতিৰ অৱদানক আমি কি কৰিছো নষ্ট কৰিব লৈছো ঠিক আছে গতিকে ইয়াৰ ওপৰত যাতে আমি গুৰুত্ব দিওঁ বা চৰকাৰে ইয়াৰ ওপৰত গুৰুত্ব দিয়ে তাৰ বিষয়ে আলোচনা কৰে গতিকে এই যেটো মানে কাহিনী চলি আছে যাতে আমি প্ৰকৃতি ৰক্ষা কৰো যেহেতু এটা নতুন বছৰত যাতে সকলোৰে ভাল হয় প্ৰকৃতিৰ যিখিনি দান আছে সেই দান আমি নষ্ট নকৰো কাৰণ প্ৰকৃতিয়ে দিছে প্ৰকৃতিয়ে দিবও পাৰে প্ৰকৃতিয়ে নিবও পাৰে গতিকে প্ৰকৃতিৰ দান যাতে আমি এনেকৈ শেষ নকৰো বা নিশেষ নকৰো তাৰ ওপৰত আমি ফোকাস কৰিব লাগে বা তাৰ ওপৰত আমি চাব লাগে আৰু লগতে যদি চাও সিগনিফিকেন্সৰ কথা তেতিয়া আমি দেখা পাম যে যি আমাৰ উইন্ড প্যাটাৰ্ন আছে যা বতাহৰ যি প্যাটাৰ্ন আছে এই প্যাটাৰ্নৰ ফলত কি হয় কিছুমান ক্লাইমেট ওকে ইয়াৰ লোকেল যি ক্লাইমেট আছে লোকেল ক্লাইমেট চেঞ্জ হয় আৰু কোৱা হয় যে নৰ্থ ইণ্ডিয়াৰ কাৰণে ঠিক আছে উত্তৰ ভাৰতৰ কাৰণে কি হয় এই আৰাৱলী হিলছ এখন বা আৰাৱলী ৰেঞ্জ কি হয় গ্ৰীন ল্যান্ডছ হিচাপে কাম কৰে গতিকে এটো এটা আসলতে ইম্পৰ্টেন্ট কথা যে আৰাৱলী হিলছে কি কৰে গ্ৰীন ল্যান্ডছ হিচাপে কাম কৰে অৰ্থাৎ সকলোকে কি কৰি আছে নৰ্থ ইষ্ট ইণ্ডিয়াক যিসকল লোক আছে তেওঁলোকক জীৱন দিবলৈ সদায় আৰাৱলী হিলছ সদায় ৰেডি হৈ আছিল ওকে আৰু ইয়াৰ যেতিয়া আৰাৱলী ৰেঞ্জৰ জিওগ্ৰাফিকেল ষ্ট্ৰাকচাৰ চাওঁ ৰেইন ওয়াটাৰ হক ঠিক আছে বা ইয়াতে যিবিলাক আমাৰ জলীয় বা জলত থকা যিবিলাক প্ৰাণী হয় সেই প্ৰাণীৰ আশ্ৰয়স্থল হিচাপেও আৰাৱলী হিলছে কাম কৰে কেইখনমান ইম্পৰ্টেন্ট নদী আছে সেই নদী কেইখনৰ কথাও ক'ব লাগিব যে কেইখন নদীৰ আসলতে আৰাৱলী হিলছৰ বা আৰাৱলী ৰেঞ্জৰ কাৰণে ইম্পৰ্টেন্ট হয় এই নদী কেইখনৰ ভিতৰত আছে বানাস লুনি সবৰমতি গতিকে এই কেইখন নদীও আৰাৱলী হিলছৰ কাৰণে ইম্পৰ্টেন্ট হয় আৰাৱলী হিলছত চাৰিটা যি টাইগাৰ ৰিজাৰ্ভ আছে সেই ৰিজাৰ্ভও আৰাৱলী হিলছৰ ৰাজস্থানত অৱস্থিত হৈ আছে গতিকে বায়োডাইভাৰ্সিটিৰ ক্ষেত্ৰতো আৰাৱলী হিলছে কি কৰিছে এটা ইম্পৰ্টেন্ট মানে ৰোল প্লে কৰি আছে ঠিক আছে গতিকে এটা ইম্পৰ্টেন্ট ৰোল প্লে কৰি আছে আৰাৱলী হিলছে আমাৰ যি বায়োডাইভাৰ্সিটি আছে বায়োডাইভাৰ্সিটিৰ কাৰণে আৰু এটো কথা যে আৰাৱলী হিলছৰ কাৰণেহে আমাৰ যি নৰ্থ ইণ্ডিয়া আছে নৰ্থ ইণ্ডিয়া ভালদৰে পানী বা পানীৰ যি ব্যৱস্থা আছে ব্যৱস্থা ধুনিয়াকে পাই আছে ঠিক আছে কাৰণ আমি যদি ৱে অফ বেংগলৰ পৰা এটা কথা আমি চাওঁ এটো আপোনালোকে গম পাই চাগে যে ৱে অফ বেংগলৰ পৰা যেতিয়া সাউথ ইষ্ট মনসুন এইদৰে যেতিয়া সাউথ ইষ্ট মনসুন ইয়াৰ পৰা মইশ্চাৰ্ছ লৈ ৱে অফ বেংগলৰ ওপৰেদি যায় যাতে হিমালয়ত খুন্দা খায় হিমালয়ত খুন্দা খোৱাৰ পাছত পুনৰ যেতিয়া ৰিটাৰ্ণ হোৱাৰ পাছত কি হয় সেই আৰাৱলী ৰেঞ্জত কি হয় আৰাৱলী ৰেঞ্জৰ কাৰণে কি হয় এই যিখিনি জায়গা আছে এই জায়গাবিলাকত কি হয় বৰষুণ হয় আৰু এইফালৰ জায়গাবিলাক কি হয় অলপ শুকান হয় গতিকে যেতিয়া নৰ্থ ইণ্ডিয়াৰ কথা কম নৰ্থ ইণ্ডিয়াৰ কাৰণে পানী যোগানৰ ক্ষেত্ৰতো আসলতে কি হয় আৰাৱলী ৰেঞ্জ ইম্পৰ্টেন্ট হয় ওকে বুজি পাইছে নিশ্চয় চাগে কিমান ইম্পৰ্টেন্ট হয় আৰাৱলী ৰেঞ্জ ঠিক আছে এতিয়া আহিছো প্ৰবলেমৰ কথা কিনো প্ৰবলেম অলৰেডি আমি ডিসকাস কৰিছো আৰু কিছুমান প্ৰবলেম আছে আৰু কিছুমান ৰিপৰ্টছ আহিছে ৰিপৰ্টছৰ মতে কি আছে চাওঁ according to a report in 2017 by Forest Survey of India গতিকে Forest Survey of India মতে এটা ৰিপৰ্ট আহিছিল 2017ত আৰু এই ৰিপৰ্টত কোৱা হৈছে প্ৰায় 3200 ঠিক আছে ইলিগেল মাইন্স কৰা হৈছে ক'ত আৰাৱলী হিলছত গতিকে আপোনালোকে গম পাইছে যে কিমান আসলতে অত্যাচাৰ কৰা হৈছে হিলছৰ ওপৰত
হয় না? According to Comptroller and Auditor General, India 2011 to 17, 98.87 lakhs metric ton land illegally excavated. গতিকে অডিটৰ জেনেৰেল অফ ইণ্ডিয়াৰ মতেও 2011 চনৰ পৰা 17 চনলৈকে প্ৰায় 98.87 লাখ মেট্ৰিক টন যি মাটি আছে সেই মাটি ইলিগেলি কি কৰা হৈছে এক্সক্লেভেট কৰা হৈছে অৰ্থাৎ খনন কৰা হৈছে গতিকে ইমান অত্যাচাৰ কৰা হৈ আছে আৰাৱলী হিলছৰ ওপৰত আমি মানুহে গতিকে ইমানখিনি প্ৰকৃতিক যদি এনেদৰে আমি বিনষ্ট কৰো আৰু বেছি দিন নাই প্ৰকৃতি আমাক বিনষ্ট কৰিবলৈ গতিকে কেৱল আৰাৱলী হিলছে নহয় এই আৰাৱলী হিলছ ইজ এ এক্সাম্পল আৰাৱলী হিলছৰ লগতে ভাৰতবৰ্ষৰ অন্য যিবিলাক ডাঙৰ ডাঙৰ পৰ্বত পাহাৰ আছে যিবিলাকে আমাক সহায় কৰি আছে জীৱন যাপনত এই গোটেইখিনি পাহাৰ পৰ্বত যিমানখিনি আছে প্ৰকৃতিৰ দান আছে আমি যাতে সেই বস্তুবিলাকক আমি যাতে অপকাৰ নকৰো বিনষ্ট নকৰো তাতে বিভিন্ন ধৰণৰ চৰাই চিৰিকটিৰ পৰা আৰম্ভ কৰি বিভিন্ন জীৱ-জন্তুলৈকে তাতে বাস কৰে গতিকে এই গোটেইখিনিকে যাতে আমি প্ৰকৃতিক সুৰক্ষা দিও যাতে প্ৰকৃতি আমাক সুৰক্ষা প্ৰদান কৰে ঠিক আছে ইয়াৰ উপৰিও এটা ঘটনাই আসলতে এই ঘটনাটোৱে আপোনালোকৰ বা আমাক এটা এৱাৰনেছ কৰায় বা এৱাৰনেছ দিয়ে যে ঘটনাটো হৈছে যে 2020 চনত ৰক্ষা বন্ধনত কি কৰা হৈছিল যে গুৰুগ্ৰাম দিল্লীৰ যি গুৰুগ্ৰাম আছে গুৰুগ্ৰামৰ যিসকল লোক আছে তেওঁলোকে কি কৰিছিল তেওঁলোকে সকলোকে ৰাখি পিন্ধাইছিল আৰু দেখাইছিল যে প্ৰকৃতিৰ প্ৰতি বা গছৰ প্ৰতি তেওঁলোকৰ মৰম আৰু লগতে আমাৰ কাৰেন্ট যিবিলাক মানুহৰ যে প্ৰকৃতিক ধ্বংস কৰি পেলাই যিবিলাক সিচুৱেচন হৈ আছে এই সিচুৱেচন বিলাকক যাতে অৱগত কৰিব পাৰে তেওঁলোকে এই কাৰ্য হাতত লৈছে এটা ৰিসেন্ট কথাটো এইটোৱে আটাইতকৈ ইম্পৰ্টেন্ট কথা যে the idea that hills less than 100 meters in the height are not part of Aravalli Hills okay এটা আসলতে কন্ট্ৰোভাৰ্চিয়েল স্টেটমেন্ট আসলতে আহিছিল যেটো স্টেটমেন্ট ইউনিয়ন এনভায়ৰনমেন্ট মিনিষ্ট্ৰীৰ ফালৰ পৰা আহিছিল যে যি মাউন্টেইনছ বা যি হিলছৰ যিবিলাক আৰাৱলীৰ ষ্টেম ঠিক আছে বা ষ্টেম অৰ্থাৎ যিবিলাক ঠাল ঠেঙুলি বুলি কওঁ আৰাৱলী হিলছৰে 100 মিটাৰতকৈ সৰু হয় তাক আৰাৱলী মানে আৰাৱলী হিলছত বা আৰাৱলী ৰেঞ্জত মনা নহব বুলি এটা কন্ট্ৰোভাৰ্চিয়েল কি আহিছিল এটা ষ্টেটমেন্ট আহিছিল যেটো ষ্টেটমেন্টৰ কাৰণে আসলতে এটা ডাঙৰ সমস্যা সৃষ্টি কৰিছিল এতিয়াও ষ্টেটমেন্ট কোডত যেহেতু এখিনি বস্তু চলি আছে আৰু 2026 ইয়াৰ ওপৰত ঘোষণা দিব কি হ'ব কি নহব ঠিক আছে কিন্তু আমি আশা কৰো যে কেৱল মাত্ৰ আৰাৱলীয়ে নহয় আমি ৰিসেন্টলি এটা 2025 চনৰ শেষৰ ফালে এটা ঘটনা দেখিলো যে আমাৰ যাদৱ পায়ং দেৱৰ যি মুলাই ফৰেষ্ট 2.0 আছিল নতুনকৈ যিখন তেখেতে বনাই আছিল অৰণ্য বনাই আছিল মুলাই ফৰেষ্ট ঠিক আছে তাত কোনোবা দুষ্কৃতিকাৰীয়ে জুই লগাই দিলে এটা কথা কওঁ যদিহে আপোনালোকে ভালদৰে যদি সৃষ্টিও কৰিব নোৱাৰে তেনেহলে ধ্বংস কৰিব নালাগে এনেকুৱা অমানৱীয় ঘটনা কৰিব নালাগে যাৰ যদি কোনোবাই কৰিছে ঠিক আছে তেখেতসকলে যাতে যিখিনি কষ্ট কৰিছে হয় না যিখিনি মানুহে এতিয়া সেই যিখন মুলাই ফৰেষ্ট আছিল 2.0 আছিল ইমান কষ্টকে ধুনিয়াকে বনাইছিল আৰু তাতে গৈ পেলাই কোনোবাই জুই লগাই দিলে গতিকে এইবিলাক সমস্যা বা এইবিলাক কাম আসলতে আমাৰ ইনহিউমেন যিবিলাক এক্টিভিটি অমানৱীয় যিবিলাক ঘটনা এই ঘটনাবিলাক যাতে আমি কৰিব নালাগে কাৰণ প্ৰকৃতিৰ ৰক্ষাৰ দায়িত্ব প্ৰত্যেকজন মানুহে ল'ব লাগে আৰু প্ৰত্যেকে কেৱল ভাৰতবৰ্ষতে নহয় অসমৰ কথা কওঁ যে অসমৰ বিভিন্ন যি পাহাৰ পৰ্বত আছে বা বিভিন্ন গছ গছনি আছে যাতে সকলোৱে প্ৰকৃতিৰ ৰক্ষা কৰে আৰু প্ৰকৃতিৰ প্ৰতি যেটো প্ৰেম আছে সকলোৱে প্ৰকৃতিৰ প্ৰেম কৰক কাৰণ তাতে থকা জীৱ-জন্তুৰ পৰা আৰম্ভ কৰি বহুতখিনি বস্তু তাতে ইনভলভ হৈ থাকে গতিকে পৰিবেশ বিনষ্ট নকৰিব সকলোৱে প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধা জনাব আৰাৱলী হিলছ ইজ এ এক্সাম্পল কেৱল আৰাৱলী হিলছে নহয় যাতে ভাৰতবৰ্ষকে লৈ অসমৰ যিবিলাক বিভিন্ন অঞ্চল আছে য'ত পৰ্বত পাহাৰৰ পৰা আৰম্ভ কৰি যিবিলাকত প্ৰকৃতিৰ দান আছে আপোনালোকে যাতে নষ্ট নকৰে বিনষ্ট নকৰে তাক পালন কৰক প্ৰকৃতিয়ে ইমান ধুনীয়াকৈ আমাক দিছে আমি যাতে প্ৰকৃতিক ভালদৰে ৰিটাৰ্ণ কৰিব পাৰো কাৰণ প্ৰকৃতিয়ে মই কৈছো দিবও পাৰে নিবও পাৰে যেতিয়া প্ৰকৃতিক খং উঠিব তেতিয়া কিন্তু গোটেইখিনি লৈ যাব আৰু তেতিয়া কিন্তু চিঞৰি লাভ নাই গতিকে সময় থাকোতেনে আমি প্ৰকৃতিৰ ৰক্ষাৰ প্रण ল'ব লাগে আৰু এইবিলাক অমানৱীয় কামৰ পৰা আমি দূৰত থাকিব লাগে ঠিক আছে আপোনালোকে হয়তো বুজি পালে আৰাৱলী হিলছৰ কাহিনী কি হৈ আছে আৰাৱলী হিলছত এতিয়া আৰাৱলী হিলছত যাতে মানুহে এই আৰাৱলী যিবিলাক ইলিগেল
মাইনিং হৈ আছে তাৰ পৰা যাতে আমি ৰক্ষা পাওঁ বা চৰকাৰেও তাৰ ওপৰত যাতে ব্যৱস্থা লয় তাৰ আশা কৰিছোঁ, সেয়াই আশা কৰিছোঁ। লগতে অসমত থকা যিখিনি পৰ্বত পাহাৰ আছে তাৰ পৰ্বত পাহাৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰকৃতিৰ যিবিলাক বস্তু আছে এই বস্তুবিলাকৰো যাতে আপোনালোকে ৰক্ষা কৰে বা প্ৰকৃতিৰ প্ৰতি প্ৰেম দেখুৱায় তাৰো কামনা কৰিছোঁ। আশা কৰিছোঁ নতুন বছৰটো সকলোৰে ভাল হওক আৰু সকলোৱে ভাল কাম কৰিব তাৰে কামনা কৰিছোঁ। আৰু কামনা কৰি আজিৰ এই যিটো সেশন আছে আশা কৰিছোঁ আপোনালোকে ভাল পাইছে আৰু এই সেশনটো ইমানতে আমি সামৰণি মাৰিছোঁ। ধন্যবাদ।